এতিয়া আমি অক্ষয় বন্তিভাগ চাবলৈ যাম এইফালেদি বাহিৰৰ পৰা চাব পাৰি নমস্কাৰ আজি গৈ আছোঁ বৰপেটা সত্ৰলৈ বহুত ঠাণ্ডা মূৰেৰে কাপোৰ মেৰিয়াই লৈছোঁ একদম এয়া ঠাণ্ডাত আমি সকলো গৈ আছোঁ এতিয়া বৰপেটা সত্ৰলৈ বুলি এয়া আহি আমি পালোহি পেকি দলং এতিয়া আমি গৈ আছোঁ বৰপেটা সত্ৰলৈ বহুত বেছি কুঁৱলী বহুত ঠাণ্ডা পৰিছে আজি বেলিটো আজি নোলাবই নেকি বেলিটো ওলাইছে কিন্তু মানে কুঁৱলীৰ কাৰণে দেখা নাযায় এতিয়া প্ৰায় 1টা বাজিও হ'ল বেলি দেখা দেখি নাই ভাস্কৰৰ দেখা দেখি নাই আমি গৈ আছোঁ এতিয়া বৰপেটা সত্ৰ গৈ পাওঁতে প্ৰায় 1টামান বাজি যাব আজি আমি ওলোৱাই দেৰি প্ৰায় 12টামান বজাত আজি ওলাইছোঁ এতিয়া গৈ আছোঁ বৰপেটা সত্ৰলৈ বুলি আপোনালোকে ভিডিঅ'টো চাই থাকিব বৰপেটা সত্ৰ আপোনালোকক দেখাম যিমান পাৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া আমি বৰপেটা পাই গ'লোঁ এতিয়া টাউনৰ পৰা 3 কিলোমিটাৰমান আমি যাব লাগিব তেতিয়া পাই যাম আমি কীৰ্তন ঘৰ বৰপেটা সত্ৰ এতিয়া গৈ আছোঁ আমি এয়া হৈছে বৰপেটা টাউন কুঁৱলী এতিয়াও কমা নাই প্ৰায় 1টা বাজিছে সময় কুঁৱলী এতিয়াও কমা নাই আৰু ৰ'দটো অলপমান ওলাইছে এয়া আমি কোৰ্টৰ ওচৰ পাইছোঁ এইখন কোৰ্ট নেকি ন ছাৰ কোৰ্টৰ ওচৰ পাইছোঁহি আমি কোৰ্টৰ কিনাৰেদি যাব লাগিব এইফালেদি কোনটো ৰাস্তা মই নাজানো চিনি নাপাওঁ জানে নহয় আপুনি পাঁচআলিৰ পৰা এইফালে যাব লাগে সেইটো জানো কিন্তু আমি এতিয়া সত্ৰ আহি পাই গৈছোঁ ভিতৰত সোমাব দিব কি গাড়ী নাই নিদিব নেকি যান বাহন এতিয়া আমি এয়া প্ৰৱেশ কৰিছোঁ সত্ৰৰ ভিতৰত গাড়ী সোমাব নিদিয়ে ইয়াৰে আৰু আমি বাহিৰতে গাড়ী পাৰ্কিং কৰি তাতে জোতা চেণ্ডেল খুলি ধুনীয়াকৈ আহি আছোঁ এতিয়া সত্ৰৰ ভিতৰলৈ বুলি চাওক মানুহ কিছু কম আছে যিহেতু বহুত বেছি ঠাণ্ডা পৰিছে আৰু সেইবাবে মানুহ কম আছে আৰু আমিও আহিছোঁ এতিয়া প্ৰথমে আমি চাকি ধূপ তেল লৈ লৈছোঁ চাকি নহয় চাকি জ্বলাব নোৱাৰি তেল ধূপ আৰু নিমখ লৈ লৈছোঁ তেল ধূপ লৈ লৈছোঁ এতিয়া আমি সত্ৰৰ ভিতৰত সোমাবলৈ গৈ আছোঁ এয়া হৈছে বৰপেটা কীৰ্তন ঘৰ এয়া চাওক এতিয়া আমি পৰিচয় ধুই লওঁ ইয়াতে কৃষ্ণ বৰপেটা সত্ৰ এয়া আহিছে বৰপেটা সত্ৰ মানুহ কম আছে অলপ আহিছেহে চাগে মানুহবিলাক আহিছেহে চাগে কৰি থকা মই গামোচাখন লৈ লওঁ এইটো মই ইয়াতে ৰাখোঁ ধুনীয়া গামোচা এতিয়াহে গামোচা লৈ লৈছোঁ ঠাণ্ডা লাগিছে নেকি দুটা বঢ়িয়া আছে এয়া আহিছে বৰপেটা সত্ৰ এয়া কীৰ্তন ঘৰ এয়া চাকি তাকি জ্বলালোঁ চাকি তাকি জ্বলাই সেৱা কৰিলোঁ আমি সেৱা চেৱা কৰি এতিয়া আমি অক্ষয় বন্তিভাগ চাবলৈ যাম এইফালেদি বাহিৰৰ পৰা চাব পাৰি চাব পাৰি হা বাহিৰৰ পৰাই চাব পাৰিতো মাও চাব পাৰি এতিয়া আমি অক্ষয় বন্তিভাগ চাবলৈ গৈ আছোঁ এই ছাইডৰ পৰাই চাব পাৰি নাপায় বাৰু চাকি মানে জ্বলালে লেতেৰা হৈ যায় তেল কৰি এতিয়া আমি এইফালৰ পৰাই অক্ষয় বন্তিভাগ চাম যিহেতু আপোনাৰ ধুতি গামোচা নলগালে ভিতৰ সোমাব নিদিয়ে সেয়ে আমি এতিয়া এই বাহিৰৰ ফালৰ পৰাই চাম অলপ জুম কৰি পেলাই দেখাই দিব বিচাৰিছোঁ এয়া চাওক আপোনালোকে অক্ষয় বন্তিভাগ জ্বলি আছে কৃষ্ণ আমাৰ চোৱা হৈ গৈছে এতিয়া ধুনীয়া পৰিৱেশ বৰপেটা সত্ৰ এতিয়া আমি আহিছোঁ সত্ৰৰ উত্তৰ ফালে তাতে এয়া হৈছে মাধৱ গুৰুজনাৰ বাসগৃহ
বগাকৈ বৰ ধুনীয়াকৈ আছে। তাৰপিছত এয়া হৈছে মূল সত্ৰভাগ, কাষতে আছে, খুব ধুনীয়া লাগিছে। তাৰপিছত এইটো এটা আছে একদম পুৰণি দিনৰ তেতিয়াৰে কুঁৱা আছে, ইয়াতে এইটো বান্ধি থোৱা আছে ধুনীয়াকৈ, আৰু তলামৰা আছে, ভিতৰত যাব নোৱাৰি। তাৰপিছত এয়া হৈছে তাৰ পৰিৱেশ চাওক, খুব ধুনীয়া একদম পৰিষ্কাৰ। আমি ইয়াৰ পৰা এতিয়া ওলাই অলপ চাৰিওকাষটো চাবলৈ আহি আছোঁ। চাওক কিমান ধুনীয়া পৰিৱেশ। আহিছোঁ বৰপেটা সত্ৰ। বেলিটো ওলাইছে আৰু অলপ। এতিয়া আমি গৈ আছোঁ পৰা একদম তোমাক বিজ্ঞানক লৈ গোটেই অলৰেডি এটা টুল টাইপ জানিছোঁ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নিজ হাতেৰে ৰোপণ কৰা ৰঙিয়াল ফুল। এয়া ৰঙিয়াল ফুল। এয়া চাওক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিজ হাতে ৰোপণ কৰা ৰঙিয়াল ফুল। আপোনালোকক এয়া ওচৰলৈ লৈ যাওঁ। দেউতা ওলাল নে নাই ওলোৱা? তেওঁ ৰোপণ কৰা এয়া ৰঙিয়াল ফুল। ফুল এতিয়া ফুলা নাই, দুই এটা ফুল আছে। ৰঙিয়াল ফুল। আচ্ছা, এইটো ৰঙিয়াল ফুল। তাৰপিছত এয়া হৈছে পাতচাং। এয়া পাতচাং। এয়া যে আপোনালোকে দেখিছে পাতচাং। তাৰপিছত এইফালে পুখুৰী এটা আছে বোলচোন, এইফালে এয়া হৈছে পুথিভঁৰাল। পুথিভঁৰাল আছে, বুঢ়া সত্ৰীয়া কক্ষলৈ এইফালে দিয়ে যোৱা হয়। চাওক কি ধুনীয়া। তাতে আমি চামগৈ এতিয়া। এখন তলা মাৰি থৈছে নেকি এখন? পুখুৰী। জুলনা দলং এখন বনাইছে ইয়াতে। এইয়া জুলনা দলং এখন বনাই আছে। ইয়াত তলা মাৰি থোৱা আছে, বন্ধ আছে হ'বলা। তলা মাৰি থোৱা আছে, যাব নোৱাৰি। এম্বুলেন্সৰ ব্যৱস্থাও আছে বৰপেটা সত্ৰত। এইখন হৈছে সাংস্কৃতিক বিদ্যালয়, সত্ৰীয়া সংস্কৃতি বিদ্যালয় হয় এইখন বৰপেটা সত্ৰৰ। এয়া চাওক সত্ৰীয়া সংস্কৃতি বিদ্যালয়, কাষতে এয়া বৰপেটা কীৰ্তন ঘৰ, মূল কীৰ্তন ঘৰ। এয়া হৈছে সুমতি আই প্ৰসংগস্থান। এয়া ইয়াতে বিভিন্ন 1500 মানে এইটো কিমান চন নম্বৰ এইটো? এয়া বিভিন্ন ভাস্কৰ্য দেখুওৱা হৈছে ন? মাধৱদেৱ শাস্ত্ৰ অধ্যয়নাগাৰ। তাৰপিছত এয়া সন্মুখৰ পৰা বৰপেটা সত্ৰ, শ্ৰী শ্ৰী মাধৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা পবিত্ৰ বৰদোৱা স্থান, খুব ধুনীয়া লাগিছে। তাৰপিছত এয়া হৈছে তাৰ মূল তোৰণভাগ। এয়া চাওক তাৰ পৰিৱেশ। এতিয়া আমি বৰপেটা সত্ৰ দৰ্শন কৰি ওলাই আহিলোঁ বাহিৰলৈ। এয়া হৈছে বৰপেটা সত্ৰৰ সন্মুখভাগ, তাৰে কিনাৰত থকা বিভিন্ন দোকান পোহাৰ, খুব ধুনীয়া এক পৰিৱেশ। আৰু আজি আমাৰ বৰপেটা সত্ৰ দৰ্শন ইমানতে সামৰিলোঁ।